আজিৰ অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি সমগ্ৰ বিশ্বই ঈদ পালন কৰিছে। ৰমজানৰ মাহটোত অতি কষ্টৰে ৰোজা ৰখাৰ পিছত আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মী লোকসকলে আনন্দ উৎসাহেৰে ঈদ উদযাপন কৰিছে। মই সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ বহুত শুভকামনা যাচিছোঁ। যোৱাকালি আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আছিল। এই দিনটোক ভাৰতবৰ্ষৰ মানুহে বা ভাৰতবৰ্ষৰ জনতাই হিন্দু নৱবৰ্ষ হিচাপে পালন কৰে। প্ৰতি বছৰৰে চৈত্ৰ শুক্ৰ প্ৰতিপদৰ দিনটোত আমাৰ হিন্দু সমাজে বিক্ৰম সম্ভাত বা হিন্দু নৱবৰ্ষ ৰূপে পালন কৰে। তাৰ কাৰণ হ'ল খ্ৰীষ্টপূৰ্ব 57 শতিকাত এই তিথিটোতে সম্ৰাট বিক্ৰমাদিত্যই সিংহাসনত আৰোহণ কৰিছিল। অসমবাসী আৰু ভাৰতৰ সনাতনী ৰাইজলৈও মই বহুত শুভকামনা যাচিছোঁ। আজি মই বিশ্বনাথ চাৰিআলিত আছোঁ আৰু বিশ্বনাথ চাৰিআলিত ক'ব গ'লে আজি এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ। বহুদিনৰ পৰা মনত এটা আশা পুহি ৰাখিছিলোঁ যে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা পথছোৱাত বা ই এটা নদীদ্বীপ উমা তামনি, বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ আমি এটা ৰোপৱে বনাম। আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, বন বিভাগ সকলোৰে পৰা ক্লিয়াৰেন্স লওঁতে সময় লাগিলে, কিন্তু আজি আমি 60 কোটি টকা ব্যয়েৰে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মই বিশ্বাস কৰোঁ এবছৰৰ পৰা 18 মাহৰ ভিতৰত 60 কোটি টকা ব্যয়েৰে এই ৰোপৱেটোৰ নিৰ্মাণ কাৰ্য আমি সমাপন কৰিব পাৰিম। অসমৰ ই এটা দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰোপৱেৰ লগতো মই জড়িত হৈ আছিলোঁ। আজি আৰু এটা ৰোপৱে নিৰ্মাণৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মনত প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিলোঁ। মোৰ মনত এটা ডাঙৰ ইচ্ছা আছে। খানাপাৰাৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ আমি যদি ৰোপৱে এটা দি যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুত টকা পইচাৰ খৰচ বাচি যাব, প্ৰদূষণ মুক্ত হ'ব। আজি তাৰো প্ৰাৰম্ভিক আলোচনা আমাৰ অভিযন্তাসকলৰ লগত বহি একেলগে আগবঢ়ালোঁ। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা মা কামাখ্যা মন্দিৰলৈ যোৱা আন এটা ৰোপৱেৰ কাম কাজো ইতিমধ্যে আমি হাতত লৈছোঁ। এনেকৈ এখন আমি লাহে লাহে আধুনিক আৰু বিকশিত অসমৰ দিশলৈ গতি কৰিছোঁ। অহাকালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তিৰ দিন। আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ, মহিলা উদ্যমিতা আঁচনি। অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰোঁ। এই 10,000 টকাৰ সৎব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকা উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা। যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ, মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল। আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে। কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে, মহিলাসকলক ঠগালে, মহিলাসকলক পইচা কেতিয়াও নিদিয়ে। অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম।
2700 কোটি টকা আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম তাতো আমাৰ প্ৰায় 300 কোটি টকা অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম মই সকলো আই মাতৃসকলক শুভকামনা জনাইছো আজি গহপুৰলৈ গৈছিলো জিএনএম স্কুল এখনৰ শুভ উদ্বোধন হ'ল আৰু কনকলতা বিশ্ববিদ্যালয়ৰ বিষয়েও ৰাইজৰ লগত কথা বতৰা পাতিল শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলে কৈছিলে যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে মই আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব বিচাৰো যোৱা মাহতো আমি পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিলোহেঁতেন কিন্তু ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলেহেঁতেন ল'ৰা ছোৱালীৰ স্বাৰ্থ মোৰ ভাগিনসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত পৰীক্ষাৰ পৰিৱেশ শেষ হৈ গ'ল অহা 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব আমি শিক্ষাৰ আন্দোলনো কৰিম গণতন্ত্ৰৰ আন্দোলনো কৰিম কংগ্ৰেছ দলৰ আৰু এটা প্ৰচাৰ অহা 3-4 দিনৰ ভিতৰত ভুৱা বুলি প্ৰমাণ হ'ব 2 তাৰিখে মই যোৰহাটলৈ যাম যোৰহাট